হয়, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ভূমিক লৈ বহু ক্ৰিয়া প্ৰতিক্ৰিয়া প্ৰকাশ পাইছিল আৰু শেহতীয়াভাৱে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থায়ী স্থিগনা উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত ৰংমহলত হ'ল আৰু সেয়া চৰকাৰীভাৱে চিলমোহৰ মাৰা হ'ল। আৰু আছোঁ মই উত্তৰ গুৱাহাটীৰ ৰংমহলত, আৰু ৰংমহলত প্ৰায় 129 বিঘা ভূমি সামৰি যি জুডিচিয়েল টাউনশ্বিপ মুখ্যমন্ত্ৰীয়ে পৰিকল্পনা কৰিছে, সেই টাউনশ্বিপ নিৰ্মাণৰ বাবে উঠি পৰি লাগিছে আৰু অহা 11 জানুৱাৰীত ভূমি পূজনেৰে শুভাৰম্ভ হ'ব। আৰু এনেধৰণে তেওঁলোকে আৰ্ট ফিল্ডিং কৰি ইতিমধ্যে সাজু কৰিছে আৰু এই সভাখন হ'ব এক আকৰ্ষণীয় সভা। আৰু এই সভাখনত সুপ্ৰিম কোৰ্টৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে আহি অংশগ্ৰহণ কৰিব আৰু লগতে যিবিলাক হাইকোৰ্টৰ বেঞ্চ আছে সেই বেঞ্চবিলাকৰো প্ৰতিনিধিবৰ্গই আহি ইয়াত উপস্থিত হ'ব আৰু এই মহৎ অনুষ্ঠানটো তেওঁলোকে শুভাৰম্ভণি কৰিব। আৰু ইয়াতে এতিয়া উত্তৰ গুৱাহাটীৰ মাজত আনন্দৰ বন্যা দেখা গৈছে, কিয়নো আমাৰ আহোমৰ শ্ৰেষ্ঠ ৰজা ৰুদ্ৰসিংহৰ স্মৃতি বিজড়িত ৰংমহলত এই অনুষ্ঠানটো হ'বলৈ গৈ আছে। গতিকে সকলোৱে আনন্দিত। কেনেকুৱা লাগিছে বাৰু এই অনুষ্ঠানটো উত্তৰ গুৱাহাটীত হ'ব? আজি আমাৰ ৰংমহলত এটা উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হৈ আছে। আজি 10-15 দিনৰ ভিতৰত এটা বৃহৎ পেণ্ডেল, বৃহৎ আৰ্ট ফিলিং, মানে যিজন ৰংমহলৰ যিটো এটা ঐতিহ্য, সেইটো আজি হিমন্ত বিশ্ব শৰ্মাদেৱে এই হাইকোৰ্টটো আনি এই নক্সাটো তেওঁ বদলাই দিছে একদম। তেওঁক আমি ধন্যবাদ জনাইছোঁ আৰু নৱবৰ্ষক তেওঁক আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এটা খুব সুন্দৰ অনুষ্ঠান আৰু জুডিচিয়েল টাউনশ্বিপ কেৱল হাইকোৰ্টেই নহয়, হ'বলৈ গৈ আছে উত্তৰ গুৱাহাটীত, আৰু ভূমি পূজন হ'ব 11 জানুৱাৰী। গতিকে আপোনালোকে নিশ্চয় উৎকণ্ঠিত হৈ আছে। মই পোনপ্ৰথমে নিউজ 18ৰ সমূহ কৰ্মকৰ্তালৈ নতুন বছৰৰ আন্তৰিক ধন্যবাদ জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। এই অনুষ্ঠানৰ জৰিয়তে মই আমাৰ বলিষ্ঠ মুখ্যমন্ত্ৰী তেখেতৰ কেইটামান কথা ক'বলৈ বিচাৰিছোঁ। প্ৰথম কথা, অতি কম দিনৰ ভিতৰতে আমাৰ যি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ স্থাপন কৰা হ'ল, এই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ জৰিয়তে আমাৰ গোটেই আমাৰ দক্ষিণ পূব এছিয়াৰ আমাৰ গুৱাহাটীখনক এটা হাব কৰাৰ ক্ষেত্ৰত যথেষ্ট পদক্ষেপ লৈ তেওঁ আগবাঢ়ি গ'ল। দ্বিতীয়তে হ'ল আমাৰ যিটো শ্বহীদ বেদীটো আমাৰ আজি প্ৰায় 35-40 বছৰ তেনেকৈ কোনো সাহ কৰা নাছিল, কিন্তু এই শ্বহীদ বেদীৰ জৰিয়তে আমাৰ প্ৰায় 860গৰাকী শ্বহীদৰ যি আত্মাৰ এটা বিননি, সেইটো যেন তেওঁ আকৌ নতুনকৈ জীয়াই তুলিলে। তৃতীয়তে হ'ল আমাৰ বৰদোৱাখনক যিটো আগ্ৰাসনী ৰূপত বহিৰাগতসকলে যি দখল কৰিছিল, সেই বহিৰাগতসকলক খেদি সেই আমাৰ গোটেই বৰদোৱা অনুষ্ঠানটো শংকৰী যিটো আমাৰ কলা কৃষ্টি, সেইটোতে আমাৰ গোটেই ভাৰতবৰ্ষৰ ভিতৰতে নতুনকৈ স্থাপন কৰিলে। মই সেইটো ভাবোঁ ভৱিষ্যতে হয়তো এনেকুৱা মুখ্যমন্ত্ৰী ওলাবনে নাই মই নাজানো, কিন্তু তেখেতে যি কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত যিটো আগভাগ লৈছে, এই ক্ষেত্ৰত আমাৰ বৃহত্তৰ উত্তৰ গুৱাহাটীৰ ৰংমহলতো আমাৰ যি এটা অনুষ্ঠান স্থাপন কৰিলে, এই অনুষ্ঠানটোৰ জৰিয়তে যি 11 জানুৱাৰী তাৰিখে আমাৰ ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আহি ইয়াত যি পদাৰ্পণ কৰিব, তাৰ কাৰণে আমি সঁচাকৈ ৰংমহলবাসী অত্যন্ত গৌৰৱান্বিত। আৰু বহু বিতৰ্ক হৈছিল, বিশেষকৈ যাতায়াত যোগাযোগৰ ক্ষেত্ৰত অসুবিধা হ'ব, এনেধৰণৰ অসন্তুষ্টি প্ৰকাশ পাইছিল অধিবক্তা সমাজৰ মাজত। কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে এনেকুৱা এটা স্থান নিৰ্বাচন কৰিলে, নিশ্চয়কৈ ইয়াত আৰু বিতৰ্ক নাথাকিব কিজানি। ইয়াতে আৰু নতুনকৈ বিতৰ্ক হোৱাৰ কোনো হয়তো প্ৰয়োজন নাই, কাৰণ আমাৰ উত্তৰ গুৱাহাটীৰ মাজৰ যিখন ব্ৰিজ, সেই ব্ৰিজখনো আমাৰ ফেব্ৰুৱাৰী মাহত অপেনিং হ'ব। গতিকে তাৰ পিছলৈ ধৰক আমাৰ হাইকোৰ্টটো নতুনকৈ এটা স্থাপিত হ'ব। গতিকে তাৰ পিছলৈ গোটেই যোগাযোগৰ ব্যৱস্থাটো আমাৰ সম্পূৰ্ণ গোটেই চেহেৰাটো চেঞ্জ হৈ যাব উত্তৰ গুৱাহাটীৰ। গতিকে সেইটোলৈ আৰু নতুনকৈ আৰু বিতৰ্ক কৰিবলগীয়া মই ভাবোঁ যে আমাৰ কোনো প্ৰয়োজন নাই। জলপথ স্থলপথ গোটেইখিনি সুবিধা আছে আৰু এখন নতুন দলং অতি সোনকালে মুকলি হ'ব। গতিকে যিটো যাতায়াতক লৈ প্ৰশ্ন উঠিছিল, সেইটো নিশ্চয় কোনো ক'বলগীয়া নাই নেকি? আমাৰ যি ইয়াত হাইকোৰ্ট বা জুডিচিয়েল টাউনশ্বিপৰ ব্যৱস্থা কৰা হৈছে, এই ব্যৱস্থাটো কৰাৰ আগতে আমাৰ দক্ষ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰে সকলোখিনি কথা খুব পুংখানুপুংখভাৱে বিবেচনা কৰি প্লেনিং কৰিছে। যেনে ধৰি লওক, এই হাইকোৰ্টৰ লগতে আমাৰ এখন নতুন উত্তৰ গুৱাহাটী ব্ৰিজ হ'ব, আৰু এই ব্ৰিজৰ পৰা যিটো ৰাস্তা আহি আমাৰ ৰংমহললৈ আহিব, এই সকলোবিলাক এটা ভাল মাষ্টাৰ প্লেনিঙেৰে কৰা হৈছে। গতিকে এই ধৰণৰ ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধা নহয়। আৰু আগৰ পৰাই আমাৰ উত্তৰ গুৱাহাটীৰ ফেৰী সেৱা, জাহাজৰ সেৱা আছে, যাক যথেষ্ট উন্নতিকৰণ কৰা হৈছে। গতিকে এই ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধা এতিয়াও হোৱা নাই আৰু আগলৈ নহয়, আৰু আগলৈ খুব সুন্দৰহে যাতায়াত ব্যৱস্থা ৰংমহললৈ হ'ব। ধন্যবাদ। এই অনুষ্ঠানটো হোৱাৰ লগে লগে সকলো আশাবাদী হৈ পৰিছে, বিকাশ হ'ব এই বৃহত্তৰ অঞ্চলটোৰ। হয়, নিশ্চয় আমাৰ এই বৃহত্তৰ ৰংমহল অঞ্চলৰ
বিকাশ ঘটিব আৰু লগতে আমাৰ এই ৰংমহল যি গাঁওখন এই গাঁওখনৰ যি নাম ঐতিহ্যমণ্ডিত গোটেই ভাৰতবৰ্ষৰ বুকুত জিলিকি ৰ'ব আৰু মই ভাবোঁ এই জুডিচিয়েল যি টাউনশ্বিপ এই জুডিচিয়েল টাউনশ্বিপৰ জৰিয়তে আমাৰ নিকটৱৰ্তী সকলো মানুহে উপকৃত হ'ব। সুন্দৰভাৱে সকলোৱে আঁকোৱালি লৈছে এই অনুষ্ঠানটো উত্তৰ গুৱাহাটীত হ'ব, গতিকে এটা আশা কৰি থকা এটা খবৰ আজি চিলমোহৰ মাৰা হ'ল চৰকাৰীভাৱে। হয়, সঁচাকৈ অতি আনন্দৰ বিষয় যে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত সমগ্ৰ অসমতেই উন্নয়নৰ এক বন্যা বৈছে, উন্নয়নৰ গংগা বৈছে। গতিকে তেনেদৰে আমাৰ উত্তৰ গুৱাহাটীতো বিভিন্ন ক্ষেত্ৰত উন্নয়ন কৰা হৈছে আৰু আমি কিছুদিন পিছত অৰ্থাৎ 11 জানুৱাৰী তাৰিখে আমি আন এক অনুষ্ঠান যিটো অসমীয়া জাতিৰ স্বাভিমান গুৱাহাটী উচ্চ ন্যায়ালয়, এই গুৱাহাটী উচ্চ ন্যায়ালয়ত আমাৰ ৰংমহল স্থাপন কৰা হ'ব। সঁচাকৈয়ে আনন্দৰ বিষয় যে এসময়ত উত্তৰ গুৱাহাটী তথা ৰংমহল ঐতিহ্যমণ্ডিত স্থান আছিলে আৰু সেই ঐতিহ্যপূৰ্ণ স্থানলৈ ঐতিহ্যপূৰ্ণ আমাৰ গুৱাহাটী উচ্চ ন্যায়ালয় স্থানান্তৰিত হ'ব। এইলৈ বিভিন্নজনে বিতৰ্ক কৰিছে, যাতায়াতৰ ক্ষেত্ৰতে হওক, যাতায়াতৰ কোনো অসুবিধা নহয় এই কাৰণে যে অতি শীঘ্ৰে ৰিং ৰোড হ'ব। আমাৰ উত্তৰ গুৱাহাটী যিখন সংযোগী দলং ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰি থকা হৈছে, সেইখন ফেব্ৰুৱাৰী মাহত মুকলি কৰা হ'ব। গতিকে তেনে ক্ষেত্ৰত যাতায়াতৰ কোনো অসুবিধা নহয়, বৰঞ্চ যাতায়াতৰ ক্ষেত্ৰত বহুতো সুবিধাহে হ'ব। ধন্যবাদ। আৰু সঁচাকৈয়ে যিহেতু ৰিং ৰোড হ'ব আৰু ৰিং ৰোড নিচেই ওচৰতে লাগিব আৰু গতিকে ৰংমহল স্থানখনৰ পৰা যি ব্ৰহ্মপুত্ৰলৈ 2 কিলোমিটাৰ দৈৰ্ঘ্য আৰু এই 2 কিলোমিটাৰ নিলগত এই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জুডিচিয়েল কোৰ্ট হ'ব। আৰু এবাৰ মই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ মোৰ সহযোগী, এনেধৰণৰ বৃহৎ ভূমি আছে, ভূমিৰ কাৰণেও কোনো ধৰণৰ বিশেষ জটিলতা আহি পৰা নাই। ভূমি তেওঁলোকে আচলতে ইয়াতে সংৰক্ষণ কৰি ৰাখিছে আৰু এই ভূমিত 11 জানুৱাৰীত এই বৃহৎ অনুষ্ঠানটো শুভ উন্মোচন হ'ব আৰু তাৰ লগে লগে দীৰ্ঘদিনীয়া বিতৰ্কৰো অন্ত পৰিব আৰু সকলোৱে এতিয়া আশাৰে বাট চাইছে জুডিচিয়েল টাউনশ্বিপ উত্তৰ গুৱাহাটীত অতি সোনকালে হোৱাৰ বাবে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।